ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন কোনগৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ হীৰেন ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 2 ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি তিলোত্তমা মিশ্ৰ। কুৱেশ্যন নম্বৰ 3 অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি লৰ্ড কৰ্ণৱালিছ। কুৱেশ্যন নম্বৰ 4 চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ স্বৰ্ণগিৰি। কুৱেশ্যন নম্বৰ 5 বড়ো ভাষাৰ প্ৰথম কিতাপখন কোন চনত প্ৰকাশিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1915 চনত। কুৱেশ্যন নম্বৰ 6 অসম দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 2 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 7 ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি উমা চেত্ৰী। কুৱেশ্যন নম্বৰ 8 অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি কুলধৰ চলিহা। কুৱেশ্যন নম্বৰ 9 কোনজন আহোম স্বৰ্গদেউক গজপতি বুলিও জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 10 কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 11 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ দেৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 12 কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1817 চনত। কুৱেশ্যন নম্বৰ 13 কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1912 চনত। কুৱেশ্যন নম্বৰ 14 পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি প্ৰশান্ত মহাসাগৰ। ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ গৈছে। কুৱেশ্যন নম্বৰ 15 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 324 অনুচ্ছেদ। কুৱেশ্যন নম্বৰ 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1937 চনত। কুৱেশ্যন নম্বৰ 17 লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাহলুল লোদী। কুৱেশ্যন নম্বৰ 18 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 112 অনুচ্ছেদ। কুৱেশ্যন নম্বৰ 19 মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ইম্ফল। কুৱেশ্যন নম্বৰ 20 আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 2 জুন। কুৱেশ্যন নম্বৰ 21 2019 চনৰ সাহিত্য অকাডেমী বঁটা কোন অসমীয়া সাহিত্যিকে লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ জয়শ্ৰী গোস্বামী মহন্ত। কুৱেশ্যন নম্বৰ 22 অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি গোলাপ বৰবৰা। কুৱেশ্যন নম্বৰ 23 অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ।
Question number 24. অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, শ্বিলং। Question number 25 আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট question. নাগালেণ্ডৰ জিলাৰ সংখ্যা কিমান? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 12খন। বন্ধু-বান্ধৱীসকল আজিলৈকে ইমানেই। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।